রাজীৱ দুৱৰীৰ এইবাৰ গায়ক হোৱাৰ মঞ্চত গীত গাই গাই নচুৱাই ফুৰিছে ডেকা বুঢ়া সকলোকে। কিন্তু হঠাৎ ৰাজীৱ দুৱৰীৰ কিয় গায়ক হোৱাৰ মন? আচলতে এয়া হ'ল এটি মিউজিক ভিডিঅ'ৰ চিত্ৰগ্ৰহণৰ দৃশ্যাংশ। হেমন্ত শইকীয়াৰ কথাসুৰ আৰু চন্দন মহন্তৰ কণ্ঠত আহিবলগীয়া দতুৱাকাই নামৰ এটি মিউজিক ভিডিঅ'ত এগৰাকী কণ্ঠশিল্পী ৰূপে অভিনয় কৰিছে ৰাজীৱ দুৱৰীয়ে। HD মিউজিকেল প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ হৈ থকা দতুৱাকাই নামৰ মিউজিক ভিডিঅ'টিৰ দ্ৰুতগতিত চিত্ৰগ্ৰহণ চলি আছে। খুব কম দিনৰ ভিতৰতে ৰাইজৰ মাজলৈ আগবঢ়াই দিয়াৰ কথা প্ৰকাশ কৰে HD প্ৰডাকশ্যনে। নিউজ ৰিপৰ্ট লাইভ বিপুৰীয়া। ৰাজীৱ দুৱৰীয়ে বিপ্ৰিয়াৰ আশে পাশে কি কৰি আছে মানে ভাতৃপ্ৰতিম বন্ধু চন্দনৰ কণ্ঠত খুব ধুনীয়া এটি গীতৰ আজি দৃশ্যগ্ৰহণ চলি আছে। গীতটি কথাসুৰ ককাইদেউ হেমন্তৰ গীতটি আজি দৃশ্যগ্ৰহণ চলি আছে। আজি প্ৰথম দিন ন? হয়, আজি প্ৰথম হয়। তাকে মাতিলে, আহিলোঁ, কৰি আছোঁ। খুব ধুনীয়া হৈছে আৰু আমি আশাবাদী গীতটো ৰাইজে আঁকোৱালি ল'ব, মৰম কৰিব। গীতটো আমি আমাৰ কেতিয়ালৈ গীতটো ৰাইজে দেখাব আমাৰ 25 ডিচেম্বৰ তাৰিখে আমি ৰিলিজ কৰিম। সেইটো ডেট আমি সিদ্ধান্ত কৰিছোঁ। হয়, আৰু আমি সকলোৱে চাব। গীতটো ভাল পাব। দতুৱাকাই শীৰ্ষক গীতটি আহি আছে 25 ডিচেম্বৰ। আৰু ককাইদেউ হেমন্ত ককাইদেউ ইতিমধ্যে কেইবাটাও জনপ্ৰিয় গীতত তেওঁ কম্প'জ কৰিছে গান। গতিকে ৰাইজে এইটো গীতো তেনেকৈ মানে বিগত গীতসমূহৰ দৰে এই গীতটো তেওঁ যাতে আঁকোৱালি লয় তাৰে আমি কামনা ৰাখিছোঁ। আৰু তুমি কৈ দিয়া কিবা এটা ৰাইজক। সকলোকে অনুৰোধ জনালোঁ, গীতটি 25 ডিচেম্বৰত ৰিলিজ হ'ব, গতিকে চাব। ধন্যবাদ। ককাইদেউ কিবা এটা ক'ব নি? সকলোৱে যাতে গীতটো চায় তাৰে কামনা কৰিলোঁ। হয়, ময়ো কামনা কৰিছোঁ পুনৰবাৰ গীতটো চাব, আঁকোৱালি ল'ব, মৰম কৰিব। বিপ্ৰিয়া লাইভক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ দৃশ্যগ্ৰহণৰ মাজত যে আপোনালোকে আহি এইদৰে আমাক সহযোগিতা আগবঢ়ালে তাৰ কাৰণে আপোনালোককো আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাকী ৰাইজক পুনৰবাৰ কৈছোঁ গীতটো আপোনালোকে চাব, আঁকোৱালি ল'ব আৰু পাৰ্টিয়ে চাৰ্টি গীতটো ধুনীয়াকৈ বজাব আৰু। ধন্যবাদ। আৰু ইয়াৰ লগতে মই আমাৰ ভাতৃ মানে ৰাজীৱ দুৱৰী আমাৰ অনুৰোধ ৰক্ষা কৰি অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু তাকে ময়ো কৃতজ্ঞ আপোনালোকৰ ওচৰত।